তাত চশমা আৰু মুখখন চাওঁ ও পাউডাৰ ইয়াত কি পিন্ধিবি মোৰ বিয়াত তো শ্ৰদ্ধা ৰাইজ স্বাগতম জনাইছোঁ বি ব্লগ চেণ্টাৰ অন্য এটা নতুন ভিডিঅ' লৈ আজি বহুত বেছি কাম আছে কাৰণ বিয়ালৈ যিহেতু বেছি দিন নাই বিয়াক অলপ মানুহ মাতিব যাব লগাও আছে আৰু তাৰ আগত মোৰ যিহেতু এখন কাপোৰৰ দোকান আছিল যোনে মোৰ ব্লগবিলাক একদম আৰম্ভণিৰ পৰা চাই আছে তেখেতসকলে ভালদৰে জানে মোৰ এখন কাপোৰৰ দোকান আছিল কিন্তু এতিয়া দোকানখন যিহেতু মই নচলাওঁ গতিকে তাৰ পৰা কাপোৰবিলাক প্ৰথমতে গোটেই এইখিনি কাপোৰ এতিয়া ভৰাই লৈ আহোঁ দোকানখন চাফা কৰিব লাগিব কাৰণ তাত এখন বেলেগ দোকান দিয়া হ'ব গতিকে তাৰ পৰা বলক প্ৰথমতে কাপোৰখিনি লৈ আহোঁ তাৰপিছত সেইখিনি ঠিক ঠাক কৰি থৈ বিয়াক মাতিব যাব লাগিব আৰু আছে বহুত কাম এইখনে আছিল মোৰ দোকানৰ বেনাৰ বাহিৰত থোৱা আৰু বেছি দেৰি কৰি নাথাকিলোঁ তাত তাড়াতাড়ি চাফা কৰি কাপোৰবিলাক লৈ আহিলোঁ আৰু এইবিলাকে কাপোৰ গোটেই বস্তাত ভৰাই আনিছোঁ এটা দুটা তিনিটা চাৰিটা প্ৰায় 5টা বস্তা হৈছে আৰু ইয়াত ভাল কাপোৰো মানে ব্যৱহাৰ কৰিব পৰা কাপোৰো বহুত আছে গতিকে কোনোবা আহিলে তেনেকৈ মই দি দিম ইয়াৰ পৰা আৰু বহুতে ইতিমধ্যে কাপোৰৰ বস্তাবিলাক খুলিলে এনেকৈ ওলাই ল'লে যি কাপোৰ আছে মানে বাছি বাছি ল'লে ভতিজিকেইটাৰ কাৰণে আৰু আছে আৰু ইয়াত ভাল কাপোৰ আৰু যিবিলাক অলপ বেয়া কাপোৰ মানে দিব পৰা ধৰণৰ থাকিব কোনোবা যদি আহে তেনেকৈ মই আনি দি দিম এইবিলাক ভাল কাপোৰ এই কাপোৰেদি বিয়া খেদবা লাগব চব এই 2 বস্তা ওলাল তাতে থাপা থাপি আৰু 3 বস্তা খুলবা বাকী আছে এই বস্তা তাতে কাপোৰৰ বজাৰ বহি আছে আৰু সোনা ইয়াতে ধুলাবালাৰ লগত খেলে আছে থকা তাতে যে বজাৰ বহিছে তোমাক কাপোৰ নালগে হা কিয় বিয়াত কি পিন্ধিবি মোৰ বিয়াত কি হাগা হয় হাগা খাবিও হাগা পিন্ধিবিও চব কথাতে কি খাই আছা আৰু এনেকৈ কাপোৰ চাপোৰ ধুনীয়াকৈ থৈ দিনটো বেলেগ বেলেগ কাম কৰি আছোঁ যিহেতু আৰু বিয়া আহিলে আজি ৰবিবাৰ আৰু নেক্সট ৰবিবাৰে যিহেতু বিয়া গতিকে ঘৰখন অলপ ধুনীয়া কৰাৰ কাৰণে নাৰ্চাৰীত আহিলোঁ ভাবিলোঁ অলপ ফুল চুল লওঁ ভাল ফুল সেইকেইডালো ডাঙৰ হ'লে বৰ ধুনীয়া দেখি গতিকে অলপ ফুল চুল বাছি লওঁ আৰু ধুনীয়া ফুল দুডাল মান নেওঁ কাৰণ ফুল নহ'লে ঘৰৰ সৌন্দৰ্যতা নাই আৰু এনেও ফুল চুল অলপ ভাল পাওঁ যিহেতু প্ৰকৃতি প্ৰেমী মানুহ মই গতিকে চাই লওঁ প্ৰথমতে কেনে আছে ইয়াত A few inches later. চাও মাথাত চশমা আৰু মুখখন চাওঁ ও পাউডাৰ চাওঁ কেনে লাগছি চাওঁ কোনো আৰু যিহেতু বিয়া বুলি অলপ সান্দা খুন্দা নিয়ম এটা আছে সেইকাৰণে সান্দা খুন্দাৰ কাৰণে পিছফালে মায়ে চাউল লৈ আহি আছে আৰু মই খৰিখিনি বস্তাত লৈ আহি আছোঁ আৰু এই মামাহঁতৰ ঘৰতে আছে ঢেঁকী আৰু ইয়াতে খুন্দা হ'ব আজি সান্দহ আৰু এইটোৱে মামাহঁতৰ ঢেঁকী ইয়াতে সান্দা আজি খুন্দা হ'ব কিন্তু মানুহখিনি আহি পোৱা নাই মই চাউলখিনি আৰু খৰিখিনি ইয়াত থৈ এতিয়া যাব লাগিব কাৰণ বিয়াক মাতিব দেৰি হৈ যাব আৰু সেইফালে এনেকৈ সান্দা চান্দা খুন্দা কাম আৰম্ভ কৰিব বাৰু মই যিহেতু নাথাকিম সেই ভিডিঅ'টো আপোনালোকক দেখাব নোৱাৰিম কাৰণ মই নিজেই দেখা নাপাম এতিয়া সেইফালে সেই কাম চলি থাকক মই বিয়াত মাতিব যাওঁ আৰু যিহেতু মাঘৰ আজি উৰুকা গতিকে ক'ত কেনেকুৱা মাছ ওলাইছে চাই গৈ থাকিম আৰু আপোনালোকক দেখাই গৈ থাকিম এতিয়া দেৰি কৰি নাথাকোঁ কাপোৰটো চেঞ্জ কৰোঁ আৰু চিধাই যাওঁ বিয়াক মাতিব আৰু এনেকৈ যাব এই ৰাস্তাতে ৰৈ গ'লোঁ চাওক বৰদিয়াৰ পাৰৰ চকত কিমান প্ৰকাণ্ড চিতল বৰালি ৰৌ ভকুৱা বহুত ডাঙৰ মাছ ওলাইছে ইয়াত উৰুকা বুলি আৰু মাহীহঁতৰ ঘৰত প্ৰথমতে বিয়াক মাতি মাহীৰ ল'ৰাক লগত লৈ ল'লোঁ কাৰণ অকলে ঘূৰি থাকিব মানে বাইক লৈ ভাল নালাগে সেইকাৰণে তাক লগত লৈ আহিলোঁ এতিয়া গৈ আছোঁ চিধা আৰু এনেকৈ আমি দুটাই বিয়াক মাতিতে ঘূৰি ফুৰি থাকোঁতে মানে ৰামপুৰত গৈছিলোঁ বিয়াক মাতিব তাৰ পৰা আহি থাকোঁতে দেখিলে ধুনীয়া ঠাইখিনি মানে ইয়াত ধুনীয়াকৈ ভেলাঘৰ তাৰপিছত মেজি এনেকৈ বনাই থৈ দিছে গেটখনৰ নাৰাৰে বনাইছে মানে খুব ধুনীয়া লাগিছে ইয়াত সেইকাৰণে অলপ ৰখি দিলোঁ আৰু ভিডিঅ'টো ধুনীয়াকৈ বনাব চেষ্টা কৰিলোঁ মানে এইখিনি ঠাই বহুতে বেছি ভাল লাগিছে মোৰ আৰু বিয়াক মাতি আহি ঘৰ পায়ে দেখা পালোঁ মোৰ এই ৰুমটোৰ মানে বিচনাখন নিলে ইতিমধ্যে মায়ে কাৰণ মা আজিৰ পৰা আৰু এইটো ঘৰত থাকিব আৰু ময়ো যিহেতু নতুন ঘৰত যাম বিয়াৰ পিছত কিন্তু এইটো ঘৰ বহুত বেছি মিছ কৰিম জন্মৰ পৰা ইয়াতে ডাঙৰ হৈছোঁ